অনুশীলনী 8.4 কুৱেশ্যন নম্বৰ 5 3 দিয়া আছে। প্ৰথম প্ৰশ্নটো পঢ়ি লওঁ। তলৰ অভেদকেইটা প্ৰমাণ কৰা যদিহে ইয়াত কোনবিলাক সূক্ষ্ম কোণ আৰু যাৰ বাবে অভেদকেইটা সংজ্ঞাবদ্ধ হয়। সূক্ষ্ম কোণ অৰ্থ হৈছে কোণৰ মাপ 90 ডিগ্ৰীতকৈ সৰু। আমি প্ৰমাণ কৰিব লাগে 3 নম্বৰত কি প্ৰমাণ কৰিব দিছে, tan theta divided by 1 minus cot theta plus cot theta divided by 1 minus tan theta is equal to 1 plus sec theta into cosec theta. আমি প্ৰথমে লেফট হ্যান্ড সাইড লম আৰু লেফট হ্যান্ড সাইডৰ অঙ্কখিনি কৰি আমি রাইট হ্যান্ড সাইড পোৱাৰ চেষ্টা কৰিম। Question number 5.3 সমাধান solution. Left hand side tan theta by 1 minus cot theta plus cot theta by 1 minus tan theta. আমি পাব লাগে রাইট হ্যান্ড সাইডত আমি গৈ পাব লাগে sec theta 1 plus sec theta into cosec theta. গতিকে আমি ইয়াক কেনেকৈ কৰিম চোৱা। tan theta লিখি লওঁ sin theta by cos theta 1 minus cot theta লিখো cos theta by sin theta plus cot theta কি লিখিম cos theta by sin theta 1 minus sin theta by cos theta কারণ tan theta is equal to sin theta by cos theta আৰু cot theta হৈছে tan theta ৰেচিপ্ৰকেল বা অনুন্নক গতিকে cot theta is equal to কি হ'ব cos theta by sin theta। এইবাৰ sin theta by cos theta আৰু ইয়াত আমি sin theta লসাগু ল'ম 1 তলত 1 আছে গতিকে হৰ হিচাপে 1 যাব কিমান বাৰ sin theta বাৰ 1 পূৰণ কৰা কি পাম sin theta minus cos theta। ইয়াত কি কৰিম cos theta by sin theta আৰু ইয়াত আমি cos theta লসাগু ল'ম cos theta কি হ'ব cos theta minus sin theta হৈছে। এতিয়া sin theta by cos theta into কি হ'ব sin theta by sin theta minus cos theta কিয় হ'ব চাই লোৱা a by b divided by c by d তেতিয়াহ'লে আমি কি লিখিম a by b into d by c ইয়াক আমি a ধৰো a by b divided by c by d গতিকে কি হ'ব a by b into d by c ঠিক আছে a by b তার মানে sin theta by cos theta into d by c ইয়াত কি হ'ব এইটো d হ'ব c by d নহয় জানো গতিকে sin theta by sin theta minus cos theta ক্লিয়াৰ হৈছে। একেদৰে cos theta by sin theta
পূরণ কি হব cos theta বাই cos theta মাইনাস sin theta এতিয়া কি হব sin theta into sin theta sin square theta আৰু ইয়াত cos theta into sin theta minus cos theta এই টার্মত কি হব cos theta into cos theta cos square theta sin theta into cos theta minus sin theta বুঝি পাইছা এইবার sin square theta এই টার্মটো যেনেকৈ আছে তাকক তেনেকুৱা sin theta minus cos theta আৰু ইয়াত কি কৰিম cos square theta ইয়াত মাইনাস কমন লম মাইনাস কমন ললে কি হ'ব sin theta minus cos theta হ'ব মাইনাস কমন ললে sin theta minus cos theta হ'ব চাই লোৱা মাইনাসে প্লাসে কি হ'ব মাইনাস sin theta আৰু মাইনাসে মাইনাসে প্লাস cos theta sin theta তো আছেই sin theta ইয়াত আছেই ইয়াৰ লগত আমি মিলাই চাওঁ মাইনাসে প্লাসে মাইনাস sin theta মাইনাসে মাইনাসে প্লাস cos theta আর sin theta তো ইয়াত আছেই এই টার্মটো যেনেকৈ আছে তেনেকুৱা তাকক sin square theta cos theta into sin theta minus cos theta ইয়াত প্লাসে মাইনাসে কি হ'ব মাইনাস cos square theta sin theta into sin theta minus cos theta এতিয়া আমি লসাগু লম প্রথম কমন কি আছে sin theta minus এতিয়া আমি লসাগু লম লসাগু কি হ'ব sin theta into cos theta into sin theta minus cos theta আনকমন ফ্যাক্টর আৰু কমন ফ্যাক্টর ঠিক আছে এতিয়া ইয়াত কি হ'ব sin theta minus cos theta ইয়াত আছেই cos theta ইয়াত আছেই গতিকে হরণ গলে কিমান বার যাব sin theta বার যাব এই পদেৰে এই গোটেইখিনি টার্মক যদি আমি হরণ কৰোঁ হরণফলটো কি ওলাব sin theta ওলাব sin theta লগত sin square theta sin theta ৰে sin square theta ক আমি পূৰণ কৰিম কি পাম sin cube theta ইয়াতো একেদৰে হ'ব sin theta minus cos theta এই টার্মটো আছেই তাৰপিছত sin theta আছে গতিকে এইখিনিৰে যদি আমি ইয়াক হৰণ কৰোঁ গতিকে হৰণফল কি ওলাব cos theta ওলাব cos theta into cos square theta is equal to cos cube theta ক্লিয়াৰ হৈছে ইয়া sin cube theta minus cos cube theta এটো বীজগণিতীয় অবদানত পৰিছে a cube minus b cube a cube minus b cube is equal to কি আছিল ক'ব পাৰিবা নেকি a minus b into
এ স্কোয়ার প্লাছ এ বি প্লাছ বি স্কোয়াৰ। ইয়াত সাইন থিটাক আমি এ বুলি ধৰোঁ, কছ থিটাক আমি বি বুলি ধৰিম, তেতিয়া কি হ'ব? এ মাইনাছ বি সাইন থিটা মাইনাছ কছ থিটা, কাৰণ এ হৈছে সাইন থিটা, বি হৈছে কছ থিটা, এ মাইনাছ বি ইনটু এ স্কোয়াৰ ইয়াত কি হ'ব? সাইন স্কোয়াৰ থিটা প্লাছ এ বি সাইন থিটা ইনটু কছ থিটা প্লাছ বি স্কোয়াৰ, ইয়াত কছ থিটা ইকুৱেল টু বি ধৰিছিলোঁ, গতিকে কি হ'ব? কছ স্কোয়াৰ থিটা হৈছে ডিভাইডেড বাই সাইন থিটা ইনটু কছ থিটা ইনটু সাইন থিটা মাইনাছ কছ থিটা। এতিয়া চোৱা, সাইন স্কোয়াৰ থিটা প্লাছ কছ স্কোয়াৰ থিটা ইজ ইকুৱেল টু 1, ঠিক আছে? গতিকে আৰু ইয়াত সাইন থিটা মাইনাছ কছ থিটা, ইয়াতো আছে সাইন থিটা মাইনাছ কছ থিটা, ইয়াতো পূৰণ হিচাপে আছে, ইয়াতো পূৰণ আছে, গতিকে এই দুইটা কি হ'ব? কাটা যাব, কেঞ্চেল হ'ব। হৰণ কৰিলে একবাৰ যাব, কেঞ্চেল। সাইন স্কোয়াৰ থিটা আৰু কছ স্কোয়াৰ থিটা যোগ কৰিলে আমি কিমান পাম? 1 পাম। গতিকে ওপৰত আহিব সাইন স্কোয়াৰ থিটা প্লাছ কছ স্কোয়াৰ থিটা ইজ ইকুৱেল টু 1। গতিকে এবাৰ লিখি লওঁ, লাইনটো ক্লিয়াৰ হ'ব তেতিয়া। সাইন স্কোয়াৰ থিটা প্লাছ কছ স্কোয়াৰ থিটা প্লাছ সাইন থিটা ইনটু কছ থিটা, এইখিনি লিখিছোঁ। আৰু তলত কি আহিব? সাইন থিটা ইনটু কছ থিটা হৈছে ইজ ইকুৱেল টু 1 প্লাছ সাইন থিটা কছ থিটা বাই সাইন থিটা ইনটু কছ থিটা। ইয়াক আমি লিখিম 1 বাই সাইন থিটা কছ থিটা, 1 বাই সাইন থিটা কছ থিটা প্লাছ সাইন থিটা কছ থিটা বাই সাইন থিটা কছ থিটা। যেনেদৰে এ প্লাছ বি ডিভাইডেড বাই বিক আমি কি লিখিব পাৰোঁ? এ বাই বি প্লাছ বি বাই বি। এতিয়া বি কাটিলে আমি 1 পাম, ইয়াতো একেদৰে হ'ব। সাইন থিটা বাই সাইন থিটা ইনটু কছ থিটা বাই সাইন থিটা ইনটু কছ থিটা আমি কাটিলে কি পাম? 1 পাম, ঠিক আছে? আৰু 1 বাই সাইন থিটা কছ থিটা ইজ ইকুৱেল টু 1 প্লাছ 1 বাই সাইন থিটা ইজ ইকুৱেল টু কি হ'ব? কছেক থিটা, কাৰণ কছেক থিটা সাইন থিটাৰ ৰেচিপ্ৰকেল অনুন্নক, ইনটু 1 বাই কছ থিটা ইজ ইকুৱেল টু সেক থিটা। আৰু আমি এই যে পালোঁ 1 প্লাছ কছেক থিটা ইনটু সেক থিটা, সেইটো ৰাইট হেণ্ড সাইডত আছে, সেইটো আমি পাব লাগে 1 প্লাছ সেক থিটা ইনটু কছেক থিটা। দেয়াৰফৰ আমি ৰাইট হেণ্ড সাইডৰখিনি পালোঁ, এতেকে লেফ্ট হেণ্ড সাইড ইজ ইকুৱেল টু ৰাইট হেণ্ড সাইড, হেন্স প্ৰুভড।